আসসালামু আলাইকুম মই নৱাজান মোৰ চেনেলৰ অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে আছে আলহামদুলিল্লাহ আমিও ভালে আছো আজি আমি ৰাতিপুৱা 6টাতে ওলাইছো তেজপুৰলৈ যাবলৈ ডক্টৰ দেখাবলৈ আৰু ইয়াৰ ৰাস্তাত আহি দেখিলো মানে চৰাইখিনি কিবা বুটলি খাই আছে দেখিবলৈ বৰ ভাল লাগিছিল সেয়ে মই অলপ ভিডিঅ' বনালো আৰু দেখিছেনে আমাক জোৱা দেখি কিহত কিমান ধুনিয়াকৈ উৰি গৈ আছে যাবলৈ মন যোৱা নাছিল কিহতৰ কিবা পাইছে সাগে ইয়াতে খাবলৈ সেয়ে মানে অলপ উৰি গৈ আছে আকৌ নামি আছে মানে কিহতৰ যাবলৈ মন যোৱা নাই এতিয়া আহি ডাঙৰ লৰাটোৰ স্কুলৰ সন্মুখ পালোহি আৰু কেনেকুৱাকৈ দেখিছেনে মানে নিয়ৰ পৰি আছে এতিয়াও ডাৱৰীয়া হৈ আছে এনেকুৱা দেখিবলৈ ভাল লাগে পিছে ঠাণ্ডাহে লাগে আৰু আমাৰ ইফালে বাগানৰ পৰিৱেশ দেখিছেনে কিমান যেন ধুনিয়া লাগে বাগানখিনি আমাৰ ইফালে চাৰিওফালে পিছে বাগানেই বাগান চাহ বাগান আৰু মানে ধান খেতি বহুত কম আমাৰ ইফালে আজিকালি আগতে আছিল আজিকালি মানে চাহ বাগান হোৱাৰ পিছৰ পৰা মানে ধান খেতি কমি গল মাজে মাজে কাৰোবাৰ আছে পিছে সকলোৰে নাই সবে মানে চাহ বাগানে লগাই থৈ দিছে এতিয়া হি মিছা পালোহি ইয়াতো মানে দোকান ভালকৈ খোলাই নাই এখন দুখনহে খুলিছে বাকি বেপাৰী বিলাক অহাই নাই ইয়াতে অলপ থিয় হৈ আৰ্মি গাড়ীখিনি আপোনাক দেখুৱালো মানে বহুত কেইখন গাড়ী একেলগে গৈ আছে সেহে তাক দেখিবলৈ দিলো আৰু হিও দেখি মানে বহুত আনন্দ পালে হি মানে চিনি পায় আৰু মোবাইলত যেহেতু দেখিয়ে থাকে আৰ্মিয়ে কি কৰে কি নকৰে সেহে মানে হিও বহুত আনন্দ পাইছে দেখি আৰু আমিও অলপ থিয় হৈ তাৰ পিছত আকৌ তেওঁলোকৰ পিছফালে ওলালো আমিও আৰু তেওঁলোক দেখিছেনে ঠাণ্ডা হওক আৰু গৰম হওক পিছফালে মানে বহি তেওঁলোক যাবলগীয়া হয় বহুতেই কষ্ট কৰে তেওঁলোকে কোনবা মানে গাড়ীতে বহি নাস্তা খাই আছে টিফিন লৈ আহিছে এইফালে আফনানে ধোৱা ওলোৱা দেখি কৈছে আম্মা এইফালে জুই লাগি আছে দেখা পিছত মই তাক কলো নহয় বাবা এইফালে ইট ভাটা আছে ইট বনাই আছে সেয়ে এনেকুৱাকৈ মানে ধোৱা ওলাই আছে আৰু এতিয়া আহি আমি তেজপুৰ দলং পালোহিয়ে দলংখনো দেখিবলৈ বৰ ভাল লাগে আৰু চাৰিওফালে দেখিছেনে মানে ভালকৈ দেখাই যোৱা নাই এতিয়াও মানে কুঁৱলী পৰিয়ে আছে ইয়াত অলপ ঠাণ্ডাও বেছি সেয়ে মানে বেছিকৈ কুঁৱলী পৰি আছে ব্ৰহ্মপুত্ৰৰ সাইড ফালেটো এনেকুৱাই থাকিব কিয়নো পানীৰ লগতটো ঠাণ্ডাটো অলপ বেছি হ'বই আৰু ইয়া দূৰলৈ মানে দেখিবলৈ ভাল লাগি আছে আৰু কিছুমান জায়গা পানী শুকাই গৈছে আৰু কিছুমান জায়গাতে মানে পানী আছে দেখিবলৈ ভাল লাগি আছিল চাৰিওফালে চাই আছিল দলংখন পাৰ হৈ অহাৰ পিছতে মানে ইয়াত দেখিলো দূৰত কিবা বস্তু দেখা গৈ আছে কি বস্তু মই মানে বুজি নেপালো পাথৰ নে কি মানে কিবা এটা দেখা গৈ আছে ভালকৈ কেমেৰাত উঠাও নাই আৰু এতিয়া আহি ইয়াত দেখিলো মানে ৰাস্তা ব্লক হৈ আছে ৰাস্তা বনাই আছে আৰু কিবা উঠাই আছে সাগে সেই কাৰণে মানে ইয়াতে ৰাস্তা ব্লক হৈ আছিল আৰু আমাৰ আগফালে মানে আৰ্মি গাড়ীখিনি আছিল আমি আৰ্মি গাড়ীৰ পিছফালে আছিল আৰু ইফালে দেখক এই ৰাস্তাত মানে কাম চলি আছে কিবা উঠাই আছে সাগে ওপৰলৈ মিচিং দিয়ে উঠাই আছে সেহে মানে ৰাস্তা ইয়াত ব্লক হৈ আছিল আৰু আমি অলপ সময় ইয়াতে থিয় হ'ব লগা হ'ল আৰু আমাৰ দেৰিও হৈ আছিল আমি মানে তেজপুৰ ডক্টৰৰ ওচৰলৈ আহিছো সুগাৰৰ ডক্টৰৰ ওচৰলৈ মোৰ সুগাৰ মানে আগৰ ভিডিঅ'ত মই কৈছিলো মোৰ সুগাৰ হৈছে বুলি আৰু ডক্টৰে মানে সুগাৰৰ টেবলেট দিয়া নাই হলেও তেখেতে কৈছে নিজে চেষ্টা কৰি কমাব লাগিব তুমি এনে মানে নৰমাল কিবা টেবলেট দিছিলে খাবলৈ আৰু মোক কৈছে মই নিজে চেষ্টা কৰি কমাব লাগিব কিয়নো মোৰ এতিয়াও বয়স হোৱা নাই সেহে মানে মোক এতিয়া সুগাৰৰ টেবলেট দিয়া নাই আৰু এবাৰ সুগাৰৰ টেবলেট খোৱাৰ পিছত মানে লাইফ টাইম খাইয়ে থাকিব লাগিব সেহে মানে সাৰে মোক নিজে কমাবলৈ সময় দি আছিল পিছে মোৰহে মানে সুগাৰ কমাই নাই সেহে মানে তেজপুৰলৈ অহাৰ পিছত মনটো ইমানেই বেয়া লাগিছে মানে কি কম বহুত বেছিয়ে বেয়া লাগিছে ইমান দিনে হ'ল টেবলেট খোৱা বা ইয়ালৈ অহা যোৱা কৰা আৰু যিমানখিনি পাৰো মই ইমানে মানে চেষ্টা কৰি আছো সুগাৰ কমাবলৈ পিছে সুগাৰ কমাই নাই এনে বেছি নেবাৰহে মানে 216 প্ৰথমতে আছিল তাৰ পিছত মানে এবাৰ নৰমেলত আহিছিল তাৰ পিছত যেতিয়া আহিছিল মানে সাৰে কৈছিল টেবলেট বাদ দিয়াই দিম তোমাক তেতিয়াহে মানে আকৌ এনেকুৱা 200 মানে আছিল এনে 216 বা 20 এনেকুৱা বা 208 এনেকুৱা মানে হয় তাৰ ওপৰত যোৱা নাই হলেও মানে ইমান চেষ্টা কৰাৰ পিছতো কমা নাই যেন সেহে মানে মনটোত বৰ বেয়া লাগি আছিল আৰু যেতিয়া ইয়াত আহি মানে সাৰক দেখুৱালো সাৰৰো মনটো বেয়া লাগি গৈছে যেন তোমাক কিমান দিনৰ পৰা ট্ৰিটমেন্ট কৰি আছো এবছৰেই হ'ব আৰু এতিয়াও তোমাৰ সুগাৰ কমা নাই এনেকুৱা হলে কেনেকুৱা হ'ব বেছিকৈ খুজ কাঢ়িবা পিছে মই খুজ কাঢ়িবলৈহে সময় নেপাও মানে ৰাস্তালৈ ওলাই যাবলৈ নোৱাৰো আৰু ঘৰত যিমানখিনি খুজ কাঢ়ো কেতিয়াবা আধা ঘণ্টা খুজ কাঢ়িব পাৰো পিছে সদায় নোৱাৰো আফনানো এতিয়া সৰু হৈ আছে হিউ মাটি থাকে চিঞৰি থাকে মই উঠি গলে হিউ মানে লগতে যাব লাগে আফনানো অলপ আমনি কৰে কেতিয়াবা খুজ কাঢ়িবলৈ যাব দিয়ে কেতিয়াবা নিদিয়ে
কেতিয়াবা আকৌ মোৰ নিজৰে দেৰি হৈ যায় মই এবাৰ ভাবিছিলোঁ টেবলেট মানে বন্ধ কৰি দিব চাগে মনটোতে বৰ ভাল লাগি আছিলে পিছে যেতিয়া আহি মানে গম পালোঁ মানে 200ৰ ওপৰত আছে এতিয়াও চুগাৰ যেতিয়াই মই ডক্টৰৰ ওচৰলৈ আহোঁতে মনটো ভালেই লাগে পিছে যোৱাৰ সময় মানে মনটো মোৰ বৰ বেয়া হৈ যায় যেন কি হ'ব এনেকুৱা হ'লে মই কিয় ইমান মানে কষ্ট কৰাৰ পিছতো চুগাৰ কমাব পৰা নাই আৰু এই চুগাৰ বেমাৰটো মানে এবাৰ যাৰ হয় কেতিয়াও নকমে মোৰ এনেকুৱা এটা অনুভৱ হৈ আছে কিয়নো জানেনে মানে চেষ্টা কৰি কেইদিনমান মানে কমাই দিব পাৰি পিছত আকৌ লাহে লাহে মানে কি হয় আপুনিতো সদায় একেটা ষ্টাইলত চলিব নোৱাৰি কেতিয়াবা মানে কম বেছ কিবা এটা হ'ব টোপনি অলপ কম যোৱা হ'ব বা অলপ ফুসকাঢ়া কম হ'ব তেতিয়া মানে আকৌ বেমাৰটো হৈ যায় সেয়ে মানে মোৰ এনেকুৱা লাগি আছে যে চুগাৰ বেমাৰটো কেতিয়াও মানে নকমে কাৰোবাৰ যদি কমিছে কেনেকুৱা কমিছে কি কৰিছে অলপ জনাবচোন আৰু এতিয়া আহি মানে পালোহি বাইতাৰ ঘৰ মিছাৰ পৰা বাইতাক ফোন কৰিছিলোঁ বাইতাই কৈছিলে আহা মোৰ ঘৰলৈ অলপ সবজিও লৈ যাবা আৰু ভোট জলকীয়া লাগি আছে লৈ যাবা সেয়ে মানে আহিলোঁ আহি দেখিলোঁ তেওঁলোকৰ মানে বহুত কিবা কিবি লগাই থৈছে দেখিবলৈ বৰ ভাল লাগি আছিলে চাৰিওফালে কিবা না কিবা লগাই থৈছে দেখিবলৈ বৰ ভাল লাগি আছিলে আৰু এই লগতে কলগছ এজোপাও আছে এজোপাও বহুত ডাঙৰ কিবা কল চাগে নাম নেজানো পিছে এইফালেও আছে উৰহি গছ কিফালেও আছে মানে তিনি ঠাইত আছে আৰু উৰহি গছ ইয়াত আহি বেছি সময় বহা নাই আহিয়ে চাহ খালোঁ আৰু বাইতাই মানে মিছাৰ পৰা কোৱাৰ কাৰণে আগতে সবজিখিনি উঠাই থলে আৰু কিবা কিবি অলপ ভৰাই দিলে ফল ফ্ৰুট আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এয়া হৈছে বাইতাৰ মেকুৰী দেখিছেনে দেখিবলৈ বৰ ভাল লাগে বিদেশৰ পৰা আহিছে এই মেকুৰীটো এতিয়া আহি পালোহি সোনাজুৰি ইয়াতে আহি দেখিলোঁ স্কুলত খেল ধেমালি হৈ আছে আৰু ইহঁতৰ খেল ধেমালি দেখি মানে মোৰ আগৰ দিনৰ কথা মনত পৰি গৈছে এমই স্কুলত যেতিয়া আছিলোঁ তেতিয়া মানে বহুত বেছি খেলিছিলোঁ আৰু যিমানে মানে খেলিছিলোঁ গোটেইকেইটাতে মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ আৰু তেখেতক সুধি আছিলোঁ মানে আপোনাৰ মনত আছেনে আগৰ দিনৰ কথাবিলাক তেখেতে কৈছে হয় মনত আছে আৰু তেখেতো মানে হাঁহি আছিলে আমি দুইজন মানে একেখন গাঁৱৰ নহয় বেলেগ বেলেগ গাঁৱৰ হ'লেও একেখন স্কুলতে পঢ়িছিলোঁ এতিয়া আহি ঘৰ পালোহিয়ে আৰু যদিহে আজিৰ এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি থ'ব নতুনকৈ চালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আল্লাহ হাফিজ